এয়া আকাশবাণী গুৱাহাটী আজি পুৱাৰ আঞ্চলিক বাতৰিৰ ঠাই বাতৰিৰ ভিতৰত আছে সংসদৰ কাৰ্যবিৱৰণী এতিয়াৰে পৰা বড়ো ভাষাটো অনুদিত ৰূপত শুনাৰ সুবিধা কাইলৈৰ পৰা হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচীৰ আয়োজন অবৈধ খনন কাৰ্যত জড়িত থকাৰ অভিযোগত একাংশ ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিটিচি প্ৰশাসনক নিৰ্দেশ জাৰি আৰু অসমৰ নয়নমণি শইকীয়াৰ অনন্য অভিলেখ ক্ৰমাগত ৫খন ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে কুমাৰ দেৱিদ দাস এতিয়া শুনক বিতং বাতৰি সংসদৰ কাৰ্যবিৱৰণী এতিয়াৰে পৰা বড়ো ভাষাটো অনুদিত ৰূপত শুনাৰ সুবিধা প্ৰদান কৰা হ'ব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি সংসদৰ কাৰ্যক্ৰমণিকা বড়ো মণিপুৰী সংস্কৃত ডোগৰী মৈথিলী আৰু উৰ্দুলৈ ভাষান্তৰ সেৱাৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে শ্ৰী বিৰলাই কয় যে বৰ্তমান হিন্দী আৰু ইংৰাজীৰ উপৰি অসমীয়া বাংলা গুজৰাটী কানাড়া মালায়ালম মাৰাঠী ওড়িয়া পাঞ্জাবী তামিল আৰু তেলেগু ভাষাত অনুবাদৰ ব্যৱস্থা আছে এতিয়াৰে পৰা বড়োসহ ৬টা ভাষালৈও সংসদৰ কাৰ্যক্ৰম অনুবাদ কৰা হ'ব ইয়াৰ উপৰি মানৱ সম্পদ উপলব্ধ হলে অতিৰিক্ত ১৬টা ভাষালৈ শীঘ্ৰে সংসদৰ কাৰ্যক্ৰম ভাষান্তৰৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে मुझे ये घोषणा करते हुए अत्यंत प्रसन्नता हो रही है कि संसद के अंदर हिंदी और अंग्रेजी के अलावा 10 भाषाओं अर्थात असमिया बंगाल गुजराती कन्नड़ मलयालम मराठी उड़ीसा पंजाबी तमिल और तेलुगु में साइमल्टेनियसली हम सदन में पहले से उपलब्ध करा रहे थे अब हमने 6 भाषाओं में बोडो डोगरी मैथिली मणिपुरी संस्कृत और उर्दू को भी इसमें शामिल किया है और इसी के साथ जो अतिरिक्त 16 भाषा हैं 16 भाषाओं के अंदर भी जैसे जैसे मानव संसाधन मिल रहा है हमारी कोशिश है कि हम साइमल्टेनियसली भाषाओं का रूपांतरण कर सके मैं आपको ये भी बताना चाहता हूँ दुनिया के अंदर भारतीय की संसद ही एक लोकतांत्रिक संस्था है जो इतनी भाषाओं के अंदर भाषांतरण कर रहा है साइमल्टेनियस कर रहा है মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংসদৰ কাৰ্যবিৱৰণীৰ অনুবাদৰ ভাষা হিচাপে বড়ো ভাষাক অন্তৰ্ভুক্ত কৰাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সিদ্ধান্তই বড়োভাষী সাংসদসকলক উপকৃত কৰি ভালদৰে যোগাযোগ স্থাপন কৰিবলৈ উৎসাহিত কৰিব তদুপৰি অসমৰ অন্যতম চহকী ভাষা বড়ো ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰতো ভূমিকা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংসদৰ কাৰ্যক্ৰমত বড়ো মণিপুৰী সংস্কৃত ডোগৰী মৈথিলী আৰু উৰ্দু ভাষাক অন্তৰ্ভুক্ত কৰাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৰা ঘোষণাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কয় যে হিন্দী ইংৰাজীৰ উপৰি অসমীয়াকে ধৰি 10টা আঞ্চলিক ভাষাত সংসদৰ কাৰ্যক্ৰমণিকাৰ বিৱৰণীৰ ভাষান্তৰৰ ব্যৱস্থা আছিল আৰু এই তালিকাত উত্তৰ পূৰ্বাঞ্চলৰ 2টা ভাষা বড়ো আৰু মণিপুৰীকে ধৰি মুঠ 6টা ভাষা সংযোজন কৰা হৈছে এই সিদ্ধান্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মূলমন্ত্ৰক শক্তিশালী ৰূপত প্ৰতিফলিত কৰা বুলি শ্ৰী সোণোৱালে মন্তব্য কৰে তেওঁ কয় যে এই ব্যৱস্থাই থলুৱা ভাষাসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা পালন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিনিয়োগ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে কালি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰ্মান চানমুগাৰত্নম বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণন ছিংগাপুৰ ITE শিক্ষা সেৱাৰ মুখ্য কাৰ্যবাহী বিষয়া সুৰেশ নটৰাজন সুৰবানা জুৰঙৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ এক আৰু ছেমি কণ্ডাক্টৰ উদ্যোগৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰে ডঃ শৰ্মাই তেওঁলোকৰ সৈতে নগৰ পৰিকল্পনাৰে ৰাজ্যত চহৰ আৰু ঔদ্যোগিক উদ্যান নিৰ্মাণ সেউজ শক্তি কাৰিকৰী শিক্ষা জাগিৰোডৰ ইলেক্ট্ৰনিক চিটিত অংশীদাৰিত্ব আদি বিষয় লৈ আলোচনা কৰে তেওঁ লগতে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে ছেমি কণ্ডাক্টৰ আৰু উদ্যোগ খণ্ডত ছিংগাপুৰৰ অংশীদাৰিত্বই ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য খণ্ডক অধিক সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে ডঃ শৰ্মাই কয় যে অসমত বিশ্ব দক্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে ITI ছিংগাপুৰৰ দক্ষতাৰ ব্যৱহাৰৰ পথ অন্বেষণ কৰিব ভ্ৰমণকালত ডঃ শৰ্মাই ITI ছিংগাপুৰৰ উদ্যোগকেন্দ্ৰিক এৰোস্পেচ পৰীক্ষাগাৰ ফেকাল্টিৰ মান ইলেক্ট্ৰনিক্স আদিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত এটা ৰোড শ্বত অংশগ্ৰহণ কৰাৰ কথা ৰাজ্যত কাইলৈৰ পৰা হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে এইবাৰ মুঠ 3,06,841 গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব ৰাজ্যৰ মুঠ 856টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু অহা 15 ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে দুখনকৈ গুৰুত্বপূৰ্ণ সমিতি গঠন কৰিছে। ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষা পৰ্যবেক্ষণ সমিতি আৰু জিলা পৰ্যায়ৰ পৰীক্ষা পৰ্যবেক্ষণ সমিতিৰ তত্বাৱধানত হ'বলগীয়া এই পৰীক্ষাত মোবাইল ফোনকে ধৰি সকলো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰত বাধা আৰোপ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰত কেন্দ্ৰৰ নিৰীক্ষক, নিৰাপত্তা বিষয়া, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব। পৰীক্ষাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট জিলাৰ জিলা আয়ুক্তসকলে ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ বাধা নিষেধ আৰোপ কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধত পৰীক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মহাবীৰ চিলাৰায়ৰ 515 সংখ্যক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত দৰং জিলা প্ৰশাসন, কোচ ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সহযোগত মঙলদৈৰ গান্ধী মৈদানত আজি কেন্দ্ৰীয় কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু কেশৱ মহন্তৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বিজেপি ডিব্ৰুগড় জিলা সমিতিয়ে আজিৰে পৰা ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। কাৰ্যসূচীৰ অংশ হিচাপে বিশিষ্ট কবি বিজু শৰ্মাক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত কমতা শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। চিৰাং জিলাতো আজি শৌৰ্য আৰু বীৰত্বৰ প্ৰতিভূ কোচ ৰাজ্যৰ সেনাপতি মহাবীৰ চিলাৰায়ৰ জয়ন্তী পালন কৰিবলৈ লোৱা হৈছে। বিজেপিৰ চিৰাং জিলা সমিতিয়ে আজি দলটোৰ জিলা কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে দিৱসৰ আয়োজন কৰিছে। একেদৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিজনী মহকুমা সমিতিৰ কাৰ্যালয়ৰ প্ৰাংগণত কেইবাটাও সংগঠনে কেন্দ্ৰীয়ভাৱে এই অনুষ্ঠানৰ আয়োজন কৰিছে। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকিব। কোচ ৰাজবংশী জাতীয় পৰিষদে বিজনীৰ চুৱাৰী বৰিপাৰাত চিলাৰায় দিৱস উদযাপন কৰিব। বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে চিলাৰায় দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। জিলাখনৰ খোৰাগাঁও ৰাজহুৱা খেলপথাৰত কেইবাটাও সংগঠনৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগতো দিৱস উদযাপনৰ দিহা কৰা হৈছে। এই অনুষ্ঠানত কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি অৰুণ কুমাৰ ৰায়ক মৰণোত্তৰভাৱে চলিত বৰ্ষৰ বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে অবৈধ খনন কাৰ্যত জড়িত থকাৰ অভিযোগত একাংশ ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বিটিচি প্ৰশাসনৰ পৰা উত্তৰ বিচাৰিছে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ এন উন্নীকৃষ্ণনৰ বিচাৰপীঠে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি বিটিচি প্ৰশাসনক এই বিষয়ে স্পষ্ট কৰি দিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে এই ঠিকাদাৰসকল অবৈধ খননত জড়িত থকাৰ অভিযোগ পোৱাৰ পাছতো তেওঁলোকৰ ঠিকাৰ ম্যাদ উকলি যোৱা স্বত্তেও কিয় ব্যৱস্থা লোৱা নহল বুলি প্ৰশ্ন উত্থাপন কৰিছে। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে চৰকাৰী কৰ্মচাৰীক এটাও প্ৰিমিয়াম নিদিয়াকৈ বীমাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে পাঞ্জাৱ নেচনেল বেংক, ইণ্ডিয়ান বেংক আৰু এক্সিছ বেংকৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত স্বাক্ষৰ হোৱা এই চুক্তি অনুসৰি চৰকাৰী কৰ্মচাৰীৰ স্বাভাৱিক মৃত্যু হলে 10 লাখ টকা, দুৰ্ঘটনাজনিত মৃত্যু হলে 1 কোটি টকা আৰু বিমান দুৰ্ঘটনাত মৃত্যু হলে 2 কোটি টকা প্ৰদান কৰা হ'ব। তদুপৰি সম্পূৰ্ণৰূপে বিকলাংগ চৰকাৰী কৰ্মচাৰীয়ে 1 কোটি টকা আৰু আংশিকভাৱে বিকলাংগসকলে 80 লাখ টকালৈ বীমাৰ সুবিধা লাভ কৰিব। গুৱাহাটী জল বৰ্ডৰ ক্ষেত্ৰসীমাৰ ভিতৰত থকা এলেকাসমূহত আজিৰে পৰা 3টা পৰ্যায়ত পানী যোগান ব্যাহত হ'ব বুলি জল বৰ্ডে এখন জাননীযোগে প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ত আজিৰে পৰা 15 ফেব্ৰুৱাৰীলৈ, দ্বিতীয় পৰ্যায়ত 19ৰ পৰা 22 ফেব্ৰুৱাৰীলৈ আৰু তৃতীয় পৰ্যায়ত 25ৰ পৰা 28 ফেব্ৰুৱাৰীলৈ পানী যোগান বন্ধ থাকিব। এই সময়ছোৱাত পানী যোগান ব্যৱস্থাত থকা আসোঁৱাহসমূহ পৰীক্ষাৰ বাবে ৰবটিক জৰীপ চলোৱা হ'ব বুলি জাননীখনত উল্লেখ কৰা হৈছে। লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা জিলি নদীত কিছুদিন পূৰ্বে উদ্ধাৰ হোৱা 2টা শক্তিশালী বোমা নিষ্ক্ৰিয়কৰণৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে আজি আৰু কাইলৈ ব্যৱস্থা গ্ৰহণ কৰিব। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এই বোমা 2টা সক্ৰিয় হৈ থকাৰ পৰিপ্ৰেক্ষিতত নিষ্ক্ৰিয়কৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি ইতিমধ্যে প্ৰশাসনে স্থানীয় ৰাইজলৈ সতৰ্কতা জাৰি কৰিছে। জিলাখনৰ আয়ুক্তই এটা নিৰ্দেশযোগে দুলুং সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া পঞ্চায়তসমূহক আজি আৰু কাইলৈ কমেও 3.5 কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিবলৈ আহ্বান জনাইছে। এই নিষ্ক্ৰিয়কৰণৰ প্ৰচেষ্টাত উচ্চ প্ৰাবল্যৰ বিস্ফোৰণ হোৱাৰ আশংকা কৰি জনসাধাৰণক এই আহ্বান জনোৱা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কালিৰে পৰা বন্যপ্ৰাণী সংৰক্ষণ আৰু সংৰক্ষণ কৰ্মীৰ দক্ষতা বিকাশৰ 6দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আয়োজিত এই কৰ্মশালাৰ কালি উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু ৰাজ্যৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে। কেন্দ্ৰীয় বন মন্ত্ৰীগৰাকীয়ে এই পাঠ্যক্ৰমত অংশ ল'বলৈ অহা বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলক আদৰণি জনায়।
বিশ্বৰ ২৭খন দেশৰ অংশগ্ৰহণকাৰীয়ে অংশ লোৱা এই অনুষ্ঠানত ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰে অংশ লৈ দিয়া ভাষণত বিভিন্ন প্ৰজাতিৰ পশু পক্ষী বিচৰণভূমি কাজিৰঙাত এই পাঠ্যক্ৰমে অংশগ্ৰহণকাৰীসকলক বিশেষভাৱে সহায় কৰিব বুলি মন্তব্য কৰে ইৰাণ আফ্ৰিকা ভূটান মালয়েছিয়া শ্ৰীলংকা কেনিয়াকে ধৰি ২৭খন দেশৰ প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশ লৈছে আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ ৪১১.৫ ২৮৯.৯ মিটাৰ FM মিটাৰ ১০০.৮ আৰু ১০১.৬ মেগাহাৰ্জৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ ভাৰতীয় শ্বেয়াৰ বজাৰত অব্যাহত থকা বিপৰ্যয় চাইবাৰ অপৰাধক লৈ গৃহ মন্ত্ৰালয়ৰ তৎপৰতা এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণক লৈ ৰাজ্য চৰকাৰৰ প্ৰস্তুতিকে ধৰি কেইবাটাও বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান লাভ কৰিছে ইয়াৰে শ্বেয়াৰ বজাৰৰ খহনীয়াৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে এদিনতে ১০ লাখ কোটি লোকচান হঠাৎ দেশৰ অৰ্থনীতিৰ ভয়ংকৰ বিপৰ্যয় দৈনিক অগ্ৰদূত কাকতে ভাৰতৰ শ্বেয়াৰ বজাৰত খহনীয়া অব্যাহত ৫ দিনত ১৬.৯৭ লাখ কোটি টকাৰ ক্ষতি শিৰোনামেৰে প্ৰকাশ কৰিছে বাতৰিটো অন্যান্য কাকতসমূহেও প্ৰথম পৃষ্ঠাত স্থান দিছে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনখন সফল কৰি তুলিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে তৎপৰতা অব্যাহত ৰাখিছে এই সম্পৰ্কীয় বাতৰি এটা আমাৰ অসম কাকতে ছিংগাপুৰত মুখ্যমন্ত্ৰীৰ বিনিয়োগ বৈঠক ৰাষ্ট্ৰপতি থাৰ্মানৰ সাক্ষাৎ দৈনিক অসম কাকতে এডভান্টেজ আছাম 2.0 ছিংগাপুৰৰ ৰাষ্ট্ৰপতি সাক্ষাৎ মুখ্যমন্ত্ৰীৰ বিভিন্ন উদ্যোগপতিৰে বৈঠক আৰু দ্য চেণ্টিনেল কাকতে CM মিটছ ছিংগাপুৰ প্ৰেছিডেণ্ট ফৰেইন মিনিষ্টাৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল লিডাৰ্ছ শিৰোনামেৰে প্ৰকাশ কৰিছে CM কলছ অন ছিংগাপুৰ প্ৰেছিডেণ্ট শৰ্মা মিটছ ইণ্ডাষ্ট্ৰি লিডাৰ্ছ ষ্ট্ৰেছেছ এনহেন্সড কোলাবৰেশ্যন শিৰোনামেৰে দি আছাম ট্ৰিবিউন কাকতেও বাতৰিটোক মুখ্য বাতৰিৰ স্থান দিছে চাইবাৰ অপৰাধৰ বিৰুদ্ধে কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰি ব্যৱস্থা গ্ৰহণৰ বাবে গৃহ মন্ত্ৰালয়ৰ তৎপৰতা সম্পৰ্কীয় এটা বাতৰি অসমীয়া খবৰ কাকতে কঠোৰ গৃহ মন্ত্ৰালয় কৃত্ৰিম বুদ্ধিমত্তাৰে চাইবাৰ অপৰাধীৰ ভুৱা একাউণ্ট কৰিব উৎখাত দেশৰ ১৯ লাখ ভুৱা একাউণ্ট চিল শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে সংসদৰ কাৰ্যবিৱৰণী অনুবাদৰ ভাষা হিচাপে বড়ো ভাষাক অন্তৰ্ভুক্ত কৰাৰ এটা বাতৰি দৈনিক জনভূমি কাকতে আৰু ৰাজ্যত শীঘ্ৰেই ৯,৭৭০গৰাকী শিক্ষক নিযুক্তি দিয়া হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৰা ঘোষণাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে দ্য টাইমছ অফ ইণ্ডিয়াই মণিপুৰত অব্যাহত থকা ৰাজনৈতিক অস্থিৰতাৰ এটা বাতৰি আজি প্ৰথম পৃষ্ঠাত স্থান দিছে আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ ধন্যবাদ দেৱী মণিপুৰ চৰকাৰে ৰাজ্যখনৰ শান্তি বিঘ্নিত কৰিব পৰা অথবা অনাহক ভয় সৃষ্টি কৰিব পৰা কোনো ধৰণৰ উৰা বাতৰিত ভুল নাযাবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে চৰকাৰে হিংসাত উচতনি যোগোৱা বা শান্তি সম্প্ৰীতি বিঘ্নিত কৰা যিকোনো প্ৰচেষ্টাৰ বিৰুদ্ধে আইন অনুযায়ী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিছে ৰাজ্যখনৰ মুখ্য সচিব প্ৰশান্ত কুমাৰ সিঙে প্ৰকাশ কৰা মতে বিভিন্ন মাধ্যমেৰে বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা হৈছে আৰু ইয়াৰ ফলত অশান্তিৰ সৃষ্টি হৈছে অসমৰ নয়নমণি শইকীয়াই অনন্য অভিলেখ গঢ়ি ক্ৰমাগত ৫খন ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰিছে উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰি ক্ৰীড়াবিদগৰাকী এই কৃতিত্বৰ অধিকাৰী হয় অসমে এতিয়ালৈ ৩টা সোণ ১৫টা ৰূপ আৰু ১৬টা ব্ৰঞ্জৰ পদক লাভ কৰিছে বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ ২৭ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ১৩ ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে অহা ২৪ ঘণ্টাত অসম আৰু অৰুণাচলৰ কোনো কোনো অংশত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও প্ৰকাশ কৰা হৈছে আনহাতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰা মান সূচাংক অনুসৰি গুৱাহাটীৰ ২৪৭ নলবাৰীৰ ২২৪ নগাঁৱৰ ২১২ শিৱসাগৰৰ ৫২ আৰু শিলচৰৰ সূচাংক ৮০ বুলি উল্লেখ কৰা হৈছে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ সংসদৰ কাৰ্যবিৱৰণী এতিয়াৰে পৰা বড়ো ভাষাটো অনুদিত ৰূপত শুনাৰ সুবিধা কাইলৈৰ পৰা হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচীৰ আয়োজন অবৈধ খনন কাৰ্যত জড়িত থকাৰ অভিযোগত একাংশ ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ BTC প্ৰশাসনক নিৰ্দেশ জাৰি আৰু অসমৰ নয়নমণি শইকীয়াৰ অনন্য অভিলেখ ক্ৰমাগত ৫খন ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল আমাৰ পৰৱৰ্তী মুখ্য বাতৰি দিনৰ ১০ বজাত শুনিবলৈ পাব